অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোঁৱাচাঙত ভাৰতৰ কেইবাখনো ৰাজ্যত গৌধন বধত নিষেধাজ্ঞা আৰোপ কৰি 2021 চনত গো সুৰক্ষা আইন বলবৎ কৰে অসম চৰকাৰে। ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত 20খন ৰাজ্যত গৰু বধ কৰা কাৰ্য নিয়ন্ত্ৰণ কৰা বিভিন্ন আইন আছে আৰু গৰু মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ইয়াৰে এখন ৰাজ্য হৈছে অসম। বৰ্তমান অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোঁৱাচাঙত ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰে হেজাৰ হেজাৰ গৰু বহিৰাজ্যৰ পৰা আমদানি হোৱা ঘটনাত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিক্ৰিয়া। তথ্যমতে বহিৰাজ্যৰ পৰা গোধনৰ আমদানি নিষেধাজ্ঞা থকা স্বত্তেও যোৱাকালিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত বহিৰাজ্যৰ গোধনৰ সোঁত বৈছে। ধুবুৰী জিলা প্ৰশাসনে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে। ফলত ৰাষ্ট্ৰীয় ঘাইপথত গৰুৰ নালি নিচিগা শাৰী। ঈদত একাংশই পৰম্পৰা অনুসৰি কোৰবানী দিয়াৰ বাবে গৰুবোৰ আনিবলৈ তৎপৰ হৈ উঠা বিপৰীতে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চোৰাং চক্ৰই। অভিযোগমতে সুযোগ সন্ধানী চোৰাং বেপাৰীসকলে এই দিনৰ অপেক্ষাত পূৰ্বৰে পৰা গৰু ক্ৰয় কৰি সীমান্ত অঞ্চলত জমা কৰে। সাধাৰণ ৰাইজৰ সহায় লৈ তেওঁলোকে পাৰ কৰাই আনি অবৈধভাৱে গোধন চালান দিয়াৰ অভিযোগ উঠিছে। ইপিনে গৰুকৰ পৰা বন্ধ নেখোলা এই সন্দৰ্ভত স্পষ্ট কোনো নিৰ্দেশ নাই স্বয়ং আৰক্ষীৰ লগতে। মুঠতে নিৰ্দেশনাৰ লুকাভাকু খেলে ৰাইজৰ মাজত আমোদৰ খোৰাক যোগা পৰিলক্ষিত হৈছে। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যোৱা কিছুদিন ধৰি যি হাৰত অবৈধভাৱে আমাৰ দৃষ্টিগোচৰ হৈছে, অবৈধভাৱে ধুবুৰী জিলাৰ বিভিন্ন থানাৰ অন্তৰ্গত এক গোধনৰ বৃহৎ সৰবৰাহ চলি আছে আৰু এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে ধুবুৰী জিলা প্ৰশাসনক ধিক্কাৰ দিছোঁ। চবতকৈ দুৰ্ভাগ্যৰ কথা, আজি গো সুৰক্ষা আইন মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ কৰিছে এই অবৈধ গো সৰবৰাহকাৰীসকলে। কাৰণ আৰু চবতকৈ এটা চিন্তনীয় বিষয় যে হিন্দু সমাজক অপেন চেলেঞ্জ কৰিছে। কি কাৰণে? তেওঁলোকে অপেন আমি যিটো পূজা কৰোঁ, অৰ্চনা কৰোঁ গো মাতাক, তেওঁলোকে গোধনক বা নন্দীক তেওঁলোকে ঈদৰ কইনালৈ সৰবৰাহৰ নামত অপেনলি আমাক চেলেঞ্জ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সকীয়াই দিছোঁ, অনতিপলমে এই কাৰ্যকলাপ বন্ধ কৰিব লাগে, নহ'লে কিন্তু আমি কঠোৰ পৰ্যায়লৈকে আমি যাবলৈ বাধ্য হ'ম। আমাৰ ধুবুৰী জিলা প্ৰশাসনে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কি নেমানে নেকি? আজি অসমত গো সুৰক্ষা আইন প্ৰণয়ন কৰাৰ পিছতো আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ কোনো ধৰণৰ ভূমিকা আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা দিছে ধুবুৰী জিলা প্ৰশাসনক, তথা অনতিপলমে এই অবৈধ গো সৰবৰাহ ইমিডিয়েট বন্ধ কৰিব লাগে। অন্যথা ৰাষ্ট্ৰীয় বজৰং দলে এই ক্ষেত্ৰত কিন্তু মাৰ বান্ধি থিয় দিব আৰু এই একশ্যন লোৱাতে আমাৰ যিটো আমি গো সুৰক্ষা বা তথা গোধন সুৰক্ষা, গোমাতা সুৰক্ষাৰ ক্ষেত্ৰত যিকোনো ঘটনা সংঘটিত হ'লে সম্পূৰ্ণৰূপে দায়ী হ'ব আমাৰ ধুবুৰী জিলা প্ৰশাসন।